এটা কথা ক'বলৈ লওঁ ৰাইজসকল, আশা কৰোঁ আপোনালোকে ৰিলেট কৰিব। নমস্কাৰ, শুভ সন্ধিয়া আৰু গুড ইভিনিং। 2012-13 যেতিয়া মই কলেজত আছিলোঁ, ৰাইট, আমি হাই ছেকেণ্ডেৰী পঢ়ি আছিলোঁ, হাই ছেকেণ্ডেৰীত আছিলোঁ, তাৰপিছত কলেজ গ'লোঁ, মানে ডিগ্ৰীৰ কাৰণে। জানেনে, সেইবিলাক আমাৰ বেষ্ট মেমৰিজ। এই বিহু বুলি ক'লে কিহৰ কাৰণে? কাৰণ বিহু, যিকোনো বিহু, উইদাউট জুবিন দা বিহু নহয়। এইটো আমি জুবিন অনুৰাগী। সেই টাইমত 2012-13 যেতিয়া আমি ফাংচন চাব গৈছিলোঁ জুবিন দাৰ, আমি লিষ্ট এটা বনাই লৈছিলোঁ, কোনদিনাখন প্ৰগ্ৰাম আছে, কোনদিনাখন নাই। আৰু জুবিন দা প্লাছ পাপন দা, এই দুজন আমাৰ বহুত প্ৰিয় শিল্পী আছে আৰু থাকিব, নোহোৱা নহয়। কিন্তু জুবিন দাই আমাক এনেকৈ এৰি থৈ যাব বুলিতো কোনো আশা কৰা নাছিলে। এই বিহু যেন বিহু নিচিনা নালাগিব, যিমানে ভাল ছিংগাৰ নুঠক কিয়, যিকোনো ফাংচনত জুবিন দা নিচিনা নহ'ব। জুবিন দা আজিহে আমি চাব পাওঁ অৰা বুলি কয়, কিন্তু জুবিন দাৰ অৰা বহুত আগৰ পৰা আছিলে, অৰা ফাৰ্মিং আছিলে এইটো। আৰু যোনবিলাক জুবিন অনুৰাগী মোৰ নিচিনা, সিহঁতে বুজি পাব, যোনে 1, 2, 3, 4টা বজাত ঘৰ আহি পাওঁ আমি বিহুৰ টাইমত, এই ৰঙালী বিহুৰ টাইমত। মই সেই জুবিন অনুৰাগীবিলাকক কোৱা নাই যোনে ভেকু ভাওনা কৰিলে, এনে কান্দি দেখুৱাই দিলে, ভিডিঅ' দিলে, ৰীল দিলে। এদিন খালি সিহঁতক ন্যায় লাগে বুলি শুনিলোঁ, তাৰপিছত নাই। এই বিহু যেন বিহু নালাগে। কাৰণ এবাৰ পাপন দাও কৈছে, মই এবাৰ বিহুৰ প্ৰগ্ৰাম নকৰোঁ। কাক চাব? কোন এনেকৈ ছিংগাৰ আছে যে আপোনালোকে চাব? মোৰ অপিনিয়ন দেই, মইতো নাযাওঁ আৰু বিহু যেন নাগাওঁ নাই। বাট এনিৱেজ, ভিডিঅ' যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, জয় জুবিন দা, শ্বেয়াৰ কৰিব, ফ'ল' কৰিব। আৰু মোৰ পৰিবাৰ ছাইডৰ পৰা, মোৰ মাহী আৰু দাদাৰ ছাইডৰ পৰা আপোনালোক চবকে, চব অসমবাসীক হেপ্পী ৰঙালী বিহুৰ শুভেচ্ছা থাকিল চবকে। চ' গুড নাইট, টেক কেয়াৰ, চুইট ড্ৰিমছ, মে দ্য লৰ্ড ব্লেছ ইউ অল।